সাময়িকভাৱে প্ৰচেষ্টা এই চুৰিনাৰ মই কলি কৰা বুলি ঘোষণা কৰি সামৰি মাৰিছোঁ। গ্লোবেল ওয়ার্মিংৰ কথা কয়, কিন্তু গ্লোবেল ওয়ার্মিং সৃষ্টি হৈছে কিছু প্ৰাকৃতিক কাৰণৰ লগতে আমাৰ মানৱ সৃষ্ট এই সেউজ গৃহ গছবোৰৰ কাৰণে। আমাৰ শ্ৰদ্ধেয় বিধায়ক ডাঙৰীয়াই ক'লে যে আমি এচি চলাওঁ, আমি কিন্তু খুব কম মুখেৰে, কিন্তু আমি কি কৰোঁ নিজৰ সুবিধাবোৰ কৰ্তন কৰিব নোখোজোঁ। অৰ্থাৎ আমি আমাৰ সুবিধাবাদী চৰিত্ৰটো সলনি কৰিবলৈ নিবিচাৰোঁ। গাড়ী মটৰেৰে যি এই আমি পেট্ৰলিয়াম বা বিদ্যুৎ শক্তি উৎপাদনৰ কাৰণে আমি কয়লা কৰিছোঁ, সেই সকলোবিলাকে গ্লোবেল ৱাৰ্মিঙৰ অৰিহণা যোগাইছে। আৰু গ্লোবেল ৱাৰ্মিঙৰ প্ৰভাৱত এতিয়া কি হৈছে, প্ৰথম কথা হৈছে আমাৰ বতৰবিলাক একেবাৰে সলনি হৈ গৈছে। ক'ৰবাত হয়তো বৰষুণ বেছি হৈছে, ক'ৰবাত খৰাং হৈছে, ক'ৰবাত যেতিয়া বৰষুণ হৈছিল তেতিয়া হোৱা নাই, আৰু বেলেগ সময়ত বাতৰি প্ৰেৰণ কৰিছিল। এই সাংবাদিকজনে পিছত ক্লাইমেট চেঞ্জৰ এটা সমস্যা বুলি পৃথিৱীৰ মাজত প্ৰতিষ্ঠা কৰিলে। তেওঁ লিখা কিতাপ আৰ্থিক বেলেঞ্চ নামৰ কিতাপখনে ইতিমধ্যে বহুত জনপ্ৰিয়তা অৰ্জন কৰিছে। ভাৰতৰো বহুত সাংবাদিক আছে, বিশেষকৈ মহিলা সাংবাদিকসকলে এনেকুৱা পৰিৱেশজনিত সমস্যাবিলাক লৈ বিভিন্ন কাম কৰি আছে। আমাৰ অসমৰ এগৰাকী চন্দ্ৰাণী সিনহা নামৰ সাংবাদিক আছে, যি এই বিষয়ত কাম কৰি পুৰস্কাৰ পাবলৈও সক্ষম হৈছে। ভাৰতৰ তেনেকৈ গাৰ্গী, শ্ৰেয়া, এইবিলাক কিছুমানে পিটিআইটো কাম কৰি আছে, আৰু তেওঁলোকে এনেকুৱা সমস্যাবোৰ মানুহৰ মুখলৈ আনি আছে। তথাপি এটা কথা ক'ব খুজিছোঁ যে এই দুদিনীয়া সাংবাদিকলৈ লৈ যোৱাত সহায় কৰিব, আৰু তেওঁলোকে সদায় শুদ্ধতা আৰু স্পষ্টতাৰ বিষয়ত গুৰুত্ব দি সংবাদ পৰিৱেশন কৰিব বুলি আশা কৰি মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। আৰু আজিৰ যোৰহাট শাখা এনেকুৱা এখন কৰ্মশালা পতাৰ কাৰণে মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ডক্টৰ অদিতি বেজবৰুৱা বাইদেউলৈ আমাৰ ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াৰ পাছত আমাৰ মাজত উপস্থিত থকা যোৰহাটৰ সন্মানীয় জিলা আয়ুক্ত জয় শিৱানী দেৱক তেখেতৰ বক্তব্যগৰাকী আগ্ৰহপূৰ্বক অনুৰোধ জনাইছে। সদৌ অসম সাংবাদিক সংস্থা যোৰহাট শাখাৰ দ্বাৰা এই কৰ্মশালা আয়োজন কৰা হৈছে। বহুতত উপস্থিত আমাৰ যোৰহাট কনষ্টিটুৱেঞ্চি অনাৰেবল এমএলএ হিতেন্দ্ৰ গোস্বামী ডাঙৰীয়া উপস্থিত, পদ্মশ্ৰী যাদৱ পায়েং ডাঙৰীয়া উপস্থিত, বেজবৰুৱা বাইদেউ উপস্থিত, লিডিং জাৰ্নেলিষ্ট ৰঞ্জন মহন্ত ডাঙৰীয়া, আৰু উপস্থিত আমাৰ ইয়াত জ্যেষ্ঠ সাংবাদিকসকল, আৰু মোষ্ট ইম্পৰ্টেণ্টলি এই কৰ্মশালাত পাৰ্টিচিপেট কৰিবলৈ অহা পাৰ্টিচিপেণ্টসকল। আজি যে এইটো কৰ্মশালা দুদিনীয়া কৰ্মশালা অৰ্গেনাইজ কৰা হৈছে, সৰ্বপ্ৰথম ইয়াৰ টপিকটো বহুত ৰেলেভেণ্ট এটা টপিক চিলেক্ট কৰা হৈছে, গ্লোবেল ৱাৰ্মিং। ইতিমধ্যে আমি অনাৰেবল এমএলএ ছাৰৰ পদ্মশ্ৰী যাদৱ পায়েং ডাঙৰীয়া আৰু অদিতি বেজবৰুৱা বাইদেউ আমি মন্তব্য শুনিলোঁ। তেখেতসকলে গোটেইখিনি কথা ক'লে। গ্লোবেল ৱাৰ্মিঙৰ কি প্ৰব্লেম আছে আমি সকলোৱে জানো, আৰু যদিও এই 10-11 বছৰৰ পৰা ৱৰ্ল্ড ষ্টেজতে ডিছকাশ্যন হৈ আহিছে, কিন্তু তাৰ একচুৱেলি যিটো কমন চিটিজেনৰ মাজত যিটো বিহেভিয়াৰ চেঞ্জ আহিব লাগে সেইটো এতিয়ালৈকে আহিব পৰা নাই, আৰু তাৰ বিহেভিয়াৰ চেঞ্জৰ কাৰণে বহুতখিনি এৱেৰনেছৰ দৰকাৰ আছে। আৰু সেইটো মই আশা কৰিছোঁ যে এই ৱৰ্কশ্বপৰ জৰিয়তে সেই এৱেৰনেছ কিছু আগবাঢ়িব, আৰু আমাৰ কমন চিটিজেনৰ যিটো বিহেভিয়াৰ চেঞ্জ আহিব লাগে সেইটো আহিব, যাতে আমি চবেই মিলি গ্লোবেল ৱাৰ্মিঙৰ ওপৰত কাম কৰিব পাৰিম। তাত বহুত চিম্পল ইনিচিয়েটিভ আছে, যিটো সৰু সৰু ইনিচিয়েটিভ আমি চবেই ল'ব পাৰোঁ। যেনেকৈ এচি ইউচেজৰ কথা আমি চবেই জানো। মোষ্টলি কি হয়, আমি এচি ইউচেজ কেতিয়াবা গৰম লাগিলে আমি পটকে 18 বা 19 ডিগ্ৰী এচি চলাই দিওঁ, আৰু অলপ পিছত ঠাণ্ডা লাগিলে আমি ব্লেংকেট লৈ লওঁ। কিন্তু সেই এচিয়ে যদি আমি চিম্পল এটা ৰুম টেম্পাৰেচাৰ 24 বা 25 ডিগ্ৰী যদি আমি চলাওঁ কম্পেয়াৰ টু 18-19 ডিগ্ৰী, বহুতখিনি কণ্ট্ৰিবিউশ্যন আমাৰ তাতে হৈ যাব ইমান সৰু এটা ষ্টেপ লৈ। চ' এনেকুৱাই স্মল ষ্টেপছ লৈ আমি নিজৰ কণ্ট্ৰিবিউশ্যন গ্লোবেল ৱাৰ্মিঙৰ এগেইনষ্টত কৰিব পাৰোঁ। যেনেকুৱা আমাৰ পদ্মশ্ৰী যাদৱ পায়েং ডাঙৰীয়া উপস্থিত আছে, তেখেতে আমাৰ কাৰণে চবৰ কাৰণে এটা ডাঙৰ ইনস্পিৰেশ্যন। তেখেতে ইমান প্লান্টেশ্যন কৰিছে, আৰু প্লান্টেশ্যনক ৱৰ্ল্ড ষ্টেজলৈ তেখেতে লৈ গৈ আছে। ফৰেষ্ট
এই ফৰেষ্টেশ্যনক তেখেতে ৱৰ্ল্ড ষ্টেজলৈ গৈ আছে সেই ইনস্পিৰেশ্যন আমাকো চবকো ল'ব লাগে আৰু আমাৰ যিমান হ'ব পাৰে আমি প্লান্টেশ্যন কৰিব লাগে আৰু তাৰ স্পিচিছ ভালকে সিলেক্ট কৰিব লাগে যাতে সেই প্লান্ট স্পিচিছ বেছি কাৰ্বন সিকুৱেষ্ট্ৰেশ্যন কৰে আৰু কাৰ্বন এমিশনৰ এগেইনষ্টত কম্পেনছেট কৰে সেম তেনেকুৱা ইনিচিয়েটিভ আমাৰ অনাৰেবল এমএলএ ছাৰত আৰু ফোকাস কৰি আছে আমাৰ কৰ্মৰ যিটো ডাম্পিং গ্ৰাউণ্ড আছিলে তাতে আমি এতিয়া কিছুদিনৰ পিছত আৰবান ফৰেষ্ট কৰিবলৈ গৈ আছো এই আৰবান ফৰেষ্টৰ জৰিয়তে মই ভাবো যে বহুতখিনি কাৰ্বন কনজাম্পশ্যন তাতে কাৰ্বন সিকুৱেষ্ট্ৰেশ্যন কৰে তাতে হৈ যাব আৰু যিমান কাৰ্বন এমিশন হৈ আছে তাৰ এগেইনষ্ট আমি কম্পেনছেট কিছু এই ইনিচিয়েটিভৰ পৰা কৰিব পাৰিম তেনেকুৱা স্মল ইনিচিয়েটিভ আমাক সকলোকে ল'ব লাগে এইটোৱে মোৰ ৰিকুৱেষ্ট আছে আৰু মই ऑल असम जर्नलिस्ट यूनियन और जोरहाट कमिटी और सामाजिक कल्याण निधि जोरहाटक बहुत बहुत धन्यवाद जनाइছো মোক ইয়াত আমন্ত্ৰণ কৰাৰ কাৰণে আৰু মই ভাবো যে এই ওয়ার্কশপৰ জৰিয়তে বহুতখিনি লাভ হ'ব আৰু আমি কৰিব পাৰিম এইটো কৈ মই আকৌ একবাৰ ৰাজু যোৰহাট কমিটিক ধন্যবাদ জনাই সকলোৱে পাৰ্টিচিপেণ্টক শুভেচ্ছা জনাই মোৰ কোৱাখিনি ইমানতে সামৰি লৈছো ধন্যবাদ জড়িত হৈ আছে অসম মহিলা বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক আমাৰ সূৰ্যজ্যোতি তেতিয়া তেখেতক মই আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ তেখেতক এখন ফুলৰ গামোচাৰে আদৰণি জনাব আমাৰ গৌতম হাজৰিকা আমাৰ আজিৰ জ্যেষ্ঠ কাৰ্যনিৰ্বাহক সদস্য ডক্টৰ প্ৰশান্ত হাজৰিকাৰ বিষয়ে কিছু চমুকৈ বক্তব্য আগবঢ়াব তেখেতৰ বিষয়ে জনাবৰ বাবে মই আমাৰ জ্যেষ্ঠ সদস্য হেমেন শইকীয়াক অনুৰোধ জনাইছোঁ জ্ঞাপন কৰিছোঁ ইয়াৰ পাছত মই চমুকৈ আমাৰ মাজত উপস্থিত থকা নিৰঞ্জন মহন্ত জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন মহন্ত দেৱক চমুকৈ দুআষাৰ বক্তব্য আগবঢ়াব আমাৰ আজোৰ যোৰহাট জিলা মই ধন্যবাদ জনাইছোঁ এইটো কাৰণে যে এইটো অতি জৰুৰী অকল যোৰহাটৰ বাবে নহয় সমগ্ৰ বিশ্বৰ বাবে এইটো আটাইতকৈ জৰুৰী বিষয় এটা লৈ পেলাই কৰ্মশালা পাতিছে আৰু সাংবাদিকসকলক সচেতন কৰাৰ বাবে যত্ন কৰিছে তাৰ বাবে আমাৰ সভাপতি আমাৰ যোগেশ ওজা আমাৰ নৱজ্যোতি বৰুৱাকে ধৰি আমাৰ ভগীসকলক ধন্যবাদ জনাইছোঁ দ্বিতীয় কথা কি এইটো কথা স্পষ্ট যে সাম্ৰাজ্যবাদী আৰু পুঁজিবাদী ব্যৱস্থা এই ধৰণৰ এনভাইৰনমেণ্ট ধ্বংস হোৱা এই কামৰ পৰা ৰোধ কৰা নাযায় কাৰণ বৃহৎ পুঁজিপতি শ্ৰেণীয়ে লাভৰ বাবে তেওঁলোকে মানুহৰ অপকাৰী কামবিলাক কৰে বিশেষকৈ এতিয়া যুদ্ধৰ যোগেদি আটাইতকৈ বেছি ক্ষতি হৈছে পৰিৱেশ সেইটো হৈছে তাৰপিছত লাভৰ বাবে তেওঁলোকে গছ গছনি কাটিছে এফালৰ পৰা অৰণ্য ধ্বংস কৰিছে ব্ৰাজিলৰ আমাজন যোৱা বছৰলৈকে যথেষ্ট ধ্বংস কৰি আমাৰ যিটো হাৰ্ট বুলি কয় মানে পৃথিৱীত তাক ধ্বংস কৰিব বিচৰা হৈছে গতিকে এইখিনি বৃহৎ পৰিৱৰ্তন হৈ আছে কিন্তু আমাৰ মাজতো আমি পৰিৱেশৰ বাবে যথেষ্ট কাম কৰিব পাৰোঁ আমাৰ এজন আমাৰ বাইক আজি আমি যিটো বিষয় লৈ ইয়াত সমবেত হৈছোঁ বৰ্তমান সময়ত বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু ডাঙৰ সমস্যা প্ৰত্যেকে আমি পৰিস্থিতি কৰিছোঁ আৰু সেই সম্পৰ্কত আজি আমাক জানিব বুজিব আলোচনা কৰিবৰ কাৰণে যিজন ব্যক্তি নিমন্ত্ৰণ কৰি অনা হৈছে তেখেত হাতে কামে এজন পৰিৱেশ কৰ্মী তেখেতে কলমৰ যোগেদি পৰিৱেশৰ চৰ্চা কৰিছে আৰু হাতে কামে শিলাময় কয়লা খনি অঞ্চলত তেখেতে সেউজ কৰি তুলিছে এয়া নিশ্চয় বৰ গুৰুত্বপূৰ্ণ কথা আৰু তাৰ কাৰণে তেখেত ভাৰত চৰকাৰৰ সন্মানিতও হৈছে তেখেত হ'ল ডক্টৰ প্ৰশান্ত হাজৰিকা যিজন ব্যক্তি যোৰহাট ৰসায়ন গৱেষণা প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিজ্ঞানী আৰু এজন লেখক সমাজ সচেতক পৰিৱেশ সচেতক ব্যক্তি তেখেতে ইতিমধ্যে তিনিখনকৈ গুৰুত্বপূৰ্ণ গ্ৰন্থ প্ৰকাশ কৰিছে তদুপৰি তেখেতৰ প্ৰবন্ধ আমাৰ অসম প্ৰান্তিক আধাৰকে ধৰি বিভিন্ন বাতৰি কাকত প্ৰকাশ হৈছে তেখেতৰ এখন অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ কৰিছে তেখেতে
সেইখন তেখেতৰ মহৎ গ্ৰন্থ বুলি আমি উপলব্ধি কৰোঁ। তদুপৰি তেখেতে মাৰ্ঘেৰিটা তেখেতৰ কৰ্মসূত্ৰে মাৰ্ঘেৰিটাত যিবোৰ কয়লা উৎপাদনৰ পিছত কয়লা খনিৰ যিখিনি পৰিত্যক্ত অঞ্চল থাকে সেই অঞ্চলসমূহ তেখেতৰ সহযোগীৰ সৈতে গৈ তেখেতে তাত সেউজ কৰি তুলিছে। সেইটো কাৰণে তেখেতে বৰপাইনা গৱেষণা প্ৰতিষ্ঠানৰ 53 কাৰ্যালয়ৰ পৰা সন্মানিত হৈছে। তেখেতে ঘৰ আমাৰ যোৰহাটতে তেখেতৰ জন্মস্থান আৰু বৰ্তমান বঙাল পুখুৰী নিবাসী আৰু কৰ্মস্থান তেখেতে গোটেই অসমতে সামৰি লৈছে। আমি এইজন ব্যক্তিক আমাৰ মাজত পাই আনন্দিত হৈছোঁ আৰু আশা কৰিম আমি সকলোৱে তেখেতৰ কৰ্মৰাজি তেখেতৰ যিখিনি প্ৰতিভা সেইখিনিতে আমি সকলো উপকৃত হ'ম আৰু পৰিৱেশ সচেতনতাৰ কাৰণে সাংবাদিক হিচাপে আমাৰ দায়বদ্ধতা নিশ্চয় তেখেতৰ আলোচনাই আমাক উদ্যমিত কৰিব। মই তেখেতৰ বিষয়ে ইমানখিনিয়ে ক'লোঁ। তাক ধন্যবাদ জনাই সকলোকে সকলোৰে শুভেচ্ছা জনাই সকলোকে সামৰিব। তেখেতৰ প্ৰেজেণ্টেশ্যন আৰম্ভ কৰিব। ইয়াৰ পাছত আমি প্ৰশ্ন উত্তৰ এটা সিদ্ধান্ত ৰাখিছোঁ আৰু ইয়াৰ পূৰ্বে আমি এই কৰ্মশালাত অংশগ্ৰহণ কৰা সকলোকে তেখেতসকলৰ নিজৰ নিজৰ পৰিচয় আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। চেনেল তাৰ মই মুখ্য সম্পাদক সকলোকে মই এই কৰ্মশালাৰ ভাগ লোৱাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিম তথা আজিৰ সন্মানীয় সভাপতি তথা সম্পাদক মহোদয় বুলি মই এনে এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। কুমাৰ নেওগ, মই বৰ্তমান বাহানা শাখাৰ অসম সাহিত্য সভাৰ সম্পাদক। আমাৰ এটা অনুষ্ঠান আছে মিলন নাট্যমন্ত্ৰী চৰকাৰীভাৱে পৰ্যায়ৰ, আৰু মই সাধাৰণ সম্পাদক এজন সভাপতি। আজি এই পৰিৱেশৰ ওপৰত এই কৰ্মশালাটো আমি জানিবলৈ যথেষ্ট ভাল লাগিলে, সেইকাৰণে আমি আহিছোঁ। ধন্যবাদ। মই বাহনাৰ পৰা অসমীয়া প্ৰতিযোগিতা কৰি আছোঁ। বিশ্ববিদ্যালয়ৰ ছাত্ৰী যোৰহাট চাৰিটা। নমস্কাৰ, মই শুভাংগিনী বৰুৱা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ ছাত্ৰী, ঘৰ ৰংপুৰ। নমস্কাৰ, মই প্ৰসেনজিৎ দাস, তিতাবৰ আৰু এই অনুষ্ঠানৰ অন্যতম ব্যক্তি। নমস্কাৰ, মোৰ নাম ৰঞ্জনী বৰুৱা, মই শুনিজুলি গ্ৰাম্য সংগঠনৰ পৰা আহিছোঁ। মই অসম মহিলা বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা এগৰাকী ছাত্ৰী, মই কলকাতা। নমস্কাৰ, মোৰ নাম চেনাজ খান, মই অসম মহিলা বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰী, মোৰ ঘৰ শিৱসাগৰ। অসম মহিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰী, মই শিৱসাগৰৰ পৰা আহিছোঁ। নমস্কাৰ, মোৰ নাম মৌজুদা, মই মাছ কমিউনিকেশ্যন আৰু জাৰ্নেলিজিমৰ প্লাছ পষ্ট গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ আছাম ইউনিভাৰ্চিটিৰ পৰা। নমস্কাৰ, মোৰ নাম কন্যা কুমাৰী দুবে, মই অসম মহিলা বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰী হয়, ঘৰ শিৱসাগৰ। নমস্কাৰ, মোৰ নাম শ্ৰী নিকান্ত হাজৰিকা, শিৱসাগৰ জিলা বৰ্তমান মই নিয়মীয়াকৈ কাম কৰা প্ৰতিষ্ঠানৰ পৰা সংৰক্ষণ কৰা। নমস্কাৰ, মোৰ নাম পদ্মলোচন খনিকৰ, মই শিৱসাগৰ জিলাৰ পৰিয়ালৰ প্ৰেছ ক্লাবৰ সভাপতি আৰু 4 প্ৰেছ ক্লাবৰ সম্পাদক। নমস্কাৰ, মই শ্ৰী নৱজ্যোতি ওজা, মোৰ ঘৰ দিখৌখন, মই অসমীয়া প্ৰতিদিন কাকতৰ পৰিকাকৰ সামগ্ৰী। মোৰ নামটো মেঘানী বৰুৱা, মই গোলাঘাটৰ পৰা আহিছোঁ। মই এজন প্ৰেক্টিকেল জাৰ্নেলিষ্ট কৰ্চ কৰি আছোঁ। সকলোকে নমস্কাৰ জনাইছোঁ। পৰাঞ্জলি বৰা, মাজুলী দৈনিক অগ্ৰদত্তৰ লগত মাজুলীৰ পৰা সংবাদদাতা কৰি আছোঁ। মোৰ নাম মহিলা হাজৰিকা বৰা, মই গোলাঘাটৰ পৰা আহিছোঁ। মই বৰ্তমান প্ৰেক্টিকেল জাৰ্নেলিষ্টত কৰ্চ পাই আছোঁ। নমস্কাৰ, মোৰ নাম ভাস্কৰ চতুৰ্থী, মই মাজুলীৰ নিউজ 18 নমস্কাৰ, মোৰ নাম অখিল বৰা, মই গোলাঘাটৰ পদাধিকাৰী ভূঞা, উপদেষ্টা অসম কৰিব বিচাৰিছোঁ। জাতীয় সংগঠনৰ তেখেত 1.5 ডিগ্ৰী চেণ্টিগ্ৰেড বায়ুমণ্ডলৰ এভাৰেজ টেম্পাৰেচাৰ পাই। আজোৰ যোৰহাট জিলা সমিতিয়ে জন্মলগ্নৰে পৰা বিভিন্ন বিদ্যায়তনিক কাম কাজ কৰি আছে। এইবোৰৰ ভিতৰত আমি ইতিমধ্যে কেইবাখনো কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে আজোৱে দেৱকুমাৰ বৰা সৰণী মিডিয়া ফেলোশ্বিপ প্ৰদান কৰিছোঁ বিগত দিনত।
কিন্তু শেহতীয়াকৈ আমি এই বিদ্যায়তনিক কাম কাজৰ ভিতৰত অন্তৰ্ভুক্ত কৰিছোঁ এই বিশেষ কৰ্মশালাখনি গোলকীয় উষ্ণতা বৃদ্ধি আৰু ইয়াৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি। এই কৰ্মশালাখনি আজিৰ পৰা আমাৰ দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হ'ব। আজি ইতিমধ্যে উদ্বোধনী অনুষ্ঠান হৈ গৈছে আৰু ইয়াৰ পাছত আমাৰ 3টা টেকনিকেল ছেশ্যন হ'ব আৰু কাইলৈ আমি যিখিনি প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে ইতিমধ্যে বিভিন্ন জিলাৰ প্ৰায় 40জন প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। কাইলৈ তেওঁলোকক আমি নিমাতী ঘাটলৈ এই কৰ্মশালা অনুষ্ঠিত পাছত নিমাতী ঘাটলৈ নি তেওঁলোকক আমি ক্ষেত্ৰ অধ্যয়নৰ বাবে আমি লৈ যাম তেওঁলোকক। সদৌ অসম সাংবাদিক সন্থা যোৰহাট জিলা সমিতি আৰু সাংবাদিক কল্যাণ নীতিৰ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে জলবায়ু পৰিৱৰ্তন বা গোলকীয় উষ্ণতা আৰু আমাৰ কৰণীয় বা ইয়াৰ পৰা হ'বলগীয়া যি ভয়াৱহতা পৃথিৱীৰ বাবে নামি আহিব এই সন্দৰ্ভত আমাৰ অতি সচেতনতাৰ প্ৰয়োজন। কিন্তু দুৰ্ভাগ্যজনকভাৱে আমি সাংবাদিকসকলেই হওঁ বা অন্যান্য নাগৰিক সমাজেই হওঁ এই ক্ষেত্ৰত কিন্তু আমি অৱহেলা কৰি থাকোঁ। এয়া এটা সমগ্ৰ বিশ্বজুৰি এটা ডাঙৰ সমস্যা। এই সমস্যাৰ প্ৰতি আমি খুদকণো যদি সহায় কৰিব পাৰোঁ, আমি উত্তৰ প্ৰজন্মক এখন সুস্থ সবল পৃথিৱী যদি আমি আগবঢ়াব পাৰোঁ, আমাৰ জীৱন ধন্য হ'ব। এই উদ্দেশ্য আগত ৰাখি আমি যথেষ্ট চিন্তা চৰ্চা কৰি আৰু বিভিন্ন বিজ্ঞজনৰ পৰামৰ্শ লৈ আমি পোনপ্ৰথমবাৰৰ বাবে এই আয়োজন কৰিছোঁ। আজি তেনেই মানে অনুষ্টুপীয়াভাৱে আমি আৰম্ভ কৰিছোঁ। আমি দুদিনীয়াকৈ অনুষ্ঠিত কৰিছোঁ। কাইলৈ নিমাতী ঘাটত আমি বায়ু মানে গোলকীয় উষ্ণতাৰ কি প্ৰভাৱ এই আমি স্বচক্ষে প্ৰত্যক্ষ কৰিম আৰু তাৰ পৰা আমি প্ৰত্যেকেই আশা কৰিম তাৰ পৰা এটা ৰিপৰ্ট কৰিব আৰু নদীৰ কি ধৰণৰ পৰিৱৰ্তন আহিছে, জলবায়ু কি পৰিৱৰ্তন আহিছে, নদী খহনীয়া কিদৰে হৈছে ইয়াৰো একোটা বিশ্লেষণ হ'ব। তাৰ কাৰণে আমি এজন নদী বিশেষজ্ঞ কেশৱ কৃষ্ণ ছত্ৰধৰা তেখেত ধেমাজিৰ পৰা আহি আছে। তেখেতে তাত আমাক স্থলীতে তেখেতে বৰ্ণনা কৰিব। আৰু আজি যিকেইজন আহিছে এজন হৈছে যোৰহাটৰ বৰ্ষাৰণ্যৰ বিশিষ্ট বিজ্ঞানী ডক্টৰ প্ৰশান্ত হাজৰিকা। তেখেতে মূল বক্তৃতা দিয়াৰ মানে মূল বিষয়ৰ ওপৰত বক্তৃতা দিয়াৰ উপৰিও আমাৰ সাংবাদিকসকলৰ কি কৰণীয় আছে, এজন সাংবাদিকে জলবায়ু পৰিৱৰ্তন বা গোলকীয় উষ্ণতাক যি জ্ঞান সেই জ্ঞান অৰ্জন কৰাটো কি প্ৰয়োজন বা তেওঁ সেই ধৰণে আলোচনা কৰিব। ইয়াৰ পিছতে আমাৰ আৰু এজন জলবায়ু বিশেষজ্ঞ তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ এগ্ৰ' মেটেৰিয়লজি বিভাগৰ মুৰব্বী ডক্টৰ ৰাজীৱ লোচন ডেকা ডাঙৰীয়া আহিব। তেখেতেও আমাক এই বিষয়ে জ্ঞান দিব। তেখেতৰ লগত আমাৰ এটা মত বিনিময় অনুষ্ঠান হ'ব। আমি আমাৰ প্ৰশ্নবোৰ আমি সুধিম, তেখেতে আমাক সুধিব। এটা বন্ধুত্বসুলভ পৰিৱেশ, সেইটো ক্লাছৰুমৰ দৰে নহয়। আৰু আন এজন গধূলিলৈ আহিব, তেখেত হৈছে বিশিষ্ট প্ৰকৃতিবিদ অপূৰ্ব বল্লভ গোস্বামী ডাঙৰীয়া। তেখেত গোলাঘাটৰ পৰা আহিব। তেখেতে আমাক গধূলি সময়খিনি তেখেতে আমাক দিব আৰু আমি তেখেতৰ লগত কথা বতৰা পাতিম। তেখেত বিভিন্ন ঠাইত স্বচক্ষে তেওঁ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছে, ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰাৰ অভিজ্ঞতাৰে পুষ্ট তেখেতে আমাক সেইখন তেওঁৰ লগত আমাৰ এটা জ্ঞানৰ শ্বেয়াৰ কৰিব, জ্ঞানৰ বিনিময় হ'ব। আমি ভাবিছোঁ এই কৰ্মশালাত অংশগ্ৰহণ কৰা অসমৰ বিভিন্ন প্ৰান্তৰ সাংবাদিক প্ৰায় 40জন আহিছে, তেওঁলোক উপকৃত হ'ব। আৰু আমি আমাৰ মানে ক্ষুদ্ৰ প্ৰয়াসেৰে যদি ইয়াৰ পৰা কিবা কাৰোবাক উপকাৰ কৰিব পাৰোঁ সেয়া আমাৰ ময়ো ভাবিছোঁ বহুত প্ৰশংসনীয় কথা বুলি। কাৰণ কি হৈছে, এতিয়া আৰু গোলকীয় উষ্ণতা বৃদ্ধি বা জলবায়ু পৰিৱৰ্তনটো আমাৰ এটা জ্বলন্ত সমস্যা হৈ পৰিছে। গতিকে সাংবাদিকসকলৰ নিজৰ কৰ্মক্ষেত্ৰৰ ভিতৰুৱা এটা সমস্যা। গতিকে এই বিষয়সমূহত সাংবাদিকসকলৰো স্পষ্ট ধাৰণা থকা উচিত আৰু তেওঁলোকে শুদ্ধতাৰে স্পষ্টতাৰে এই বাতৰিবিলাক পৰিৱেশন কৰিব পাৰে। এই ক্ষেত্ৰত মই এজন সাংবাদিকৰ কথা আজি উল্লেখ কৰিছোঁ। তেখেত হৈছে এল গ'ৰ। তেওঁ ভিয়েটনাম যুদ্ধত আমেৰিকাৰ হৈ মানে সামৰিক সাংবাদিক আছিল। পাছলৈ তেওঁ এই পৰিৱেশ সংক্ৰান্তীয় কথাবোৰ লৈ বিশেষ সেইবিলাকৰ বিষয়ে মানুহৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ ধৰিলে আৰু তেওঁৰ বিভিন্ন কিতাপো আছে আৰু তেওঁ নোবেল পুৰস্কাৰো পাইছে এল গ'ৰে। গতিকে সেইজন এজন মানে এই বিষয়ক ৰাইজৰ মুখলৈ মানে আগলৈ লৈ অহা সাংবাদিক। মই আশা কৰিছোঁ এই কৰ্মশালাখনে এই দুদিনত আমাৰ সাংবাদিকসকলক এই বিষয় দুটা সম্পৰ্কে ভালদৰে অৱগত কৰিব আৰু তাৰ ফলত তেওঁলোকে এনেকুৱা ধৰণৰ কথাবোৰ জনসাধাৰণৰ সন্মুখলৈ লৈ আহিব আৰু সজাগতা সৃষ্টি কৰিব।